হয়, চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মমতা চৰকাৰৰ আলুৰ যি নিষেধাজ্ঞা, সেই নিষেধাজ্ঞা বৰ্তমান অব্যাহত আছে। পশ্চিমবংগৰ আলু অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত এটা যি প্ৰায় 20 দিন হ'ল অসম তথা উত্তৰ পূৰ্বাঞ্চলে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। বৰ্তমান এই নিষেধাজ্ঞা অব্যাহত আছে। মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁও চহৰত, আৰু গোসাইগাঁও চহৰৰ পাচলি বজাৰৰ দৃশ্য মই প্ৰথমতে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। ইয়াৰ পাচলি বজাৰত আমি আলু বা আন পাচলি আমি দেখুৱাইছোঁ। ইয়াৰ কিন্তু এই যে আলু দেখা গৈছে, নতুন আলু, ইয়াৰ কিন্তু পশ্চিমবংগৰ আলু নহয়, ইয়াৰ শ্বিলঙৰ পৰা লৈ অহা হৈছে। কাৰণ পশ্চিমবংগৰ পৰা আলু আহিবলৈ দিয়া হোৱা নাই, যাৰ কাৰণে ব্যৱসায়ীসকলে শ্বিলঙৰ পৰা আলু লৈ আহিব লগা হৈছে। আৰু এই আলু শ্বিলঙৰ পৰা লৈ অহা আলু ইয়াতে 50ৰ পৰা 60 টকা দৰত বিক্ৰী কৰিব লগা হৈছে। কাৰণ যি ইয়াৰ যি খৰচ, সেই খৰচ দি যি দোকানীসকলে, পাচলি ব্যৱসায়ীসকলে ইয়াৰ মূল্যত বিক্ৰী কৰিব পাৰিছে। মই যদি কথা পাতিব পাৰোঁ যে স্থানীয় ৰাইজ আছে, দাদা কি ক'ব? হয়, আলুৰ যি মূল্য বৃদ্ধি, এই আলুৰ মূল্য বৃদ্ধিয়ে আমাৰ সাধাৰণ ৰাইজক মূৰত ৰাম টাঙন সোধাইছে। এইকাৰণেই কোনোদিনে নোহোৱা নোপোজা ঘটনা এটা বিগত বেছ কিছুদিনৰ পৰা চলি আছে। আৰু আমি জানিব পৰা মতে এই গোটেইখিনি ঘটনাৰ কেন্দ্ৰস্থল আমাৰ চুবুৰীয়া পশ্চিমবংগ। আমাৰ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত যি বাৰবিছা নামৰ স্থান আছে, সেই বাৰবিছা অসম-বংগ সীমান্তৰ বাৰবিছাৰ পৰা আৰম্ভ হৈছে মূল যি তাৰ চক্ৰ। আচলতে ক'ব গ'লে এনেকুৱা যে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনে তাত কৃত্ৰিম আলুৰ এক কৃত্ৰিম সমস্যাৰ সৃষ্টি কৰিছে, যে আলু নাই, আলু নাটনি হৈছে, এনেকুৱা এটা কৃত্ৰিম নাটনিৰ দোহাই দি পেলাই তেওঁলোকে তাত এই নাটকখন আৰম্ভ কৰিছে। আৰু এতিয়া বৰ্তমানে আমি দেখিবলৈ পাইছোঁ, যদিও নাটনি দেখুৱাই তেওঁলোকে আলু বন্ধ কৰিছে, কিন্তু আলু ঠিকেই আহি আছে। আৰু আমি জানিব পৰা মতে খবৰ লৈ বাৰবিছাত আলুৰ চিণ্ডিকেট বহিছে, যিটো কোনোদিনে হোৱা নাছিলে বা আমি পোৱা নাই এনেকুৱা ব্যৱস্থা। আৰু এই চিণ্ডিকেট চক্ৰই নিশা ব্যাপক হাৰত ধনৰ লেনদেন কৰি পেলাই তেওঁলোকে আলু ইয়ালৈ পঠিয়াই দিয়ে, আমাৰ অসমলৈ পঠিয়াই দিয়ে, যাৰ বাবে বেংগলত কিন্তু আলুৰ দাম ঠিকেই আছে। কিন্তু 10 কিলোমিটাৰ অতিক্ৰম কৰি পেলাই আমাৰ কোকৰাঝাৰ জিলা, গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ যি প্ৰৱেশদ্বাৰ, ইয়াত সোমোৱাৰ লগে লগে আলুৰ দাম প্ৰায় 10ৰ পৰা 15 টকা বৃদ্ধি হৈছে। আৰু তেনেকৈ ৰাইজৰ মূৰত তেওঁলোকে ৰাম টাঙন সোধাবলৈ যুঁজা চলাইছে বা চলাই আছে। হয়, দেখা গৈছে যে অকল পশ্চিমবংগৰ নহয়, বাহিৰৰ ৰাজ্যৰ পৰা যি আলুসমূহ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ৰপ্তানিৰ কাৰণে আহে, সেইসমূহ ট্ৰাকো পশ্চিমবংগৰ সীমামূৰীয়া অঞ্চলত ৰখাই থোৱা দেখা গৈছে। কি ক'ব? হয়, আচলতে সমস্যাটো তেওঁলোকে নিজে সৃষ্টি কৰা। পশ্চিমবংগত আলুৰ নাটনি হৈছে, সেইটো এটা বেলেগ বিষয়। কিন্তু পশ্চিমবংগৰ মাজেৰে বিভিন্ন ৰাজ্যৰ পৰা আলু, পিঁয়াজকে আদি কৰি যিবিলাক সামগ্ৰী সৰবৰাহ হয়, পশ্চিমবংগৰ মাজেদিয়ে সৰবৰাহ হয়। আৰু তেওঁলোকে তাত এনেকুৱা ব্যৱস্থা কৰিছে যে সেই বাহিৰৰ পৰা যিবিলাক আলুবাহী ট্ৰাক বিভিন্ন অঞ্চলত, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা যিবিলাক আলু পৰিবহণ কৰি লৈ আহে, তাত তেওঁলোকে সেইবিলাক চেকিং কৰি পেলাই বহুত মোটা অংকৰ বিনিময়ত তেওঁলোকে সময়তকৈ বেছি সময় লৈ পেলাই সেইবিলাক এৰি দি আছে। আৰু সেইটো আলুৰ মূল্য বৃদ্ধিৰ আন এটা প্ৰধান কাৰণ বুলি বিবেচিত হৈছে। আন পণ্য সামগ্ৰীৰ চেণ্টিগ্ৰেড চক্ৰৰ দৰে আলুৰ এটা নতুন চেণ্টিগ্ৰেড চক্ৰ আৰম্ভ হ'বলৈ গৈ আছে। হয়, একদম এইটো আমি এই সময়ত এই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈছে যে কোনো কালে আলুৰ ইয়াত তেনেকুৱা মূল্য বৃদ্ধি আমি দেখা নাছিলোঁ। মাজে সময়ে পিঁয়াজৰ মূল্য বৃদ্ধি হয়, সেয়া আমি সকলোৱে জানো। সেয়া অকল আমাৰ ইয়াতে নহয়, সকলো জেগাতে হয় বা হৈছে। কিন্তু আলুৰ ক্ষেত্ৰত এটা নতুনকৈ ইয়াত চিণ্ডিকেট চক্ৰ গঢ় লৈ উঠিছে। আৰু এইটো আমাৰ সমগ্ৰ জনসাধাৰণ, যি আমাৰ সাধাৰণ জনতা আলু কিনি খায়, তেওঁলোকৰ কাৰণে এক প্ৰত্যাহ্বান বুলি বিবেচিত হৈছে। আৰু লগতে আমি এইটো কথাও ক'ব লাগিব যে বৰ্তমান আলু খেতি কৰাৰ বতৰ, আৰু এই আলুৰ মূল্য বৃদ্ধিৰ বাবে বহুত খেতিয়কে আলু ৰুব নে নুৰুব তেনেকুৱা এটা প্ৰশ্ন উত্থাপিত হৈছে বা তেওঁলোক হতাশ হৈছে। হয়, আলুৰ বীজ ৰুব পৰা নাই খেতিয়কে। হয়, সেইটো কথাই ক'লোঁ যে ইভেন আলুৰ বীজৰ ক্ষেত্ৰতো তেওঁলোকে এই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে, যাৰ বাবে সেই চিণ্ডিকেট চক্ৰটোৰ বাবে আলুৰ যি বিধান, আলুৰ বীজ, সেই আলুৰ বীজো আজিৰ দিনত আমাৰ এই অঞ্চলত আমি এভেইলেবল নোহোৱা দেখা পাইছোঁ। আৰু মূল্য বহুত বেছি, যাৰ বাবে নেকি সাধাৰণ ৰাইজে চিন্তা কৰিবলগীয়া হৈছে। তেওঁলোকে এইটো বৰ্ষত
বা এইটো ছিজনত আলু ৰুব নে নুৰুব। হয়, ধন্যবাদ থাকিল। হয়, খালি অকল পশ্চিমবংগৰ পৰা আলু অসমত প্ৰৱেশত যি নিষেধাজ্ঞা সেয়াই নহয়, আলুৰ যি বীজ সেয়াও কিন্তু অসমত প্ৰৱেশ কৰিব পৰা নাই, উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব পৰা নাই। যাৰ কাৰণে অসমৰ যিসকল খেতিয়ক আছে, বিশেষকৈ নামনি অসমৰ এই খেতিয়কসকলে আলুৰ বীজ ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈছে, অধিক হাৰত ধন বিনিয়োগ কৰিব লগা হৈছে, যাৰ কাৰণে বহু খেতিয়ক এই ক্ষেত্ৰত দেখা গৈছে আলু খেতি কৰিব নে নাই এয়া কিন্তু একেবাৰে সন্ধিয়ানত পৰিছে। আমি আন এজনৰ লগত কথা পাতিম। দাদা, কি ক'ব? আচলতে পশ্চিমবংগ চৰকাৰে বাৰে বাৰে এনেকুৱা ধৰণৰ হটকাৰী সিদ্ধান্ত লোৱাৰ কাৰণ কি? মানে কথাটো হ'ল যে নতুনকৈ পশ্চিমবংগত বিশেষকৈ অসম বংগ সীমান্তৰ বাৰবিছা অঞ্চলত আলুৰ এক নতুন চিণ্ডিকেট গঢ় লৈ উঠিছে। তেওঁলোকে অকল পশ্চিমবংগৰ পৰা অহা আলু পৰিবাহী ট্ৰাকসমূহেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আলু পৰিবাহী ট্ৰাকসমূহ তেওঁলোকে তাত ৰখাই পেলাই নথি পত্ৰ পৰীক্ষণৰ নামত বিভিন্ন হাৰাশাস্তি কৰি গাড়ীবিলাক একৰ পৰা 2 বা 3 দিনলৈকে ৰখাই পেলাই বৃহৎ অংকৰ ধনৰ বিনিময়ত তেওঁলোকে সেই আলু পৰিবাহী ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিবলৈ দিয়ে। আৰু যিসকল গাড়ী চালকে তেওঁলোকক সেই ধন দিবলৈ অমান্তি হয়, তেওঁলোকক মানে তাতে ৰখাই থৈ দিয়ে। হয়, আচলতে পশ্চিমবংগ চৰকাৰ, মমতা চৰকাৰ প্ৰত্যক্ষভাৱে ইয়াত জড়িত আছে নেকি, যি চিণ্ডিকেট চক্ৰ জন্ম হৈ আছে? মানে এইটো ক্ষেত্ৰত পশ্চিমবংগ প্ৰশাসন নিৰ্বিকাৰ ভূমিকা পালন কৰি আছে। তেওঁলোকক আৰক্ষী প্ৰশাসনকে লগাই ৰাখিছে। তো এই ক্ষেত্ৰত আমি ক'ব পাৰি যে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। তো আমি আমাৰ এই উত্তৰ পূব তথা আমাৰ অসমত যি আলুৰ অভাৱনীয় মূল্যবৃদ্ধি, এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ তথা যোগান বিভাগক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ, বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি বিষয়টো অতি সোনকালে মীমাংসা কৰিব লাগে। নহ'লে এনেকেই মূল্যবৃদ্ধি হৈ থাকিলে এই বৰ্তমান পাচলিৰ বতৰ বুলি ক'ব পাৰি, বিভিন্ন পাচলি এই সময়ত ওলায়, কিন্তু ইয়াতে আপুনি চাব আলুৰ 40 টকা 50 টকা, পুৰণি এইটো 40 টকা আৰু নতুন 50 বা 60 টকা দৰত বিক্ৰী হৈ আছে। ইয়াৰ পৰা আপুনি 20 কিলোমিটাৰ দূৰত বাৰবিছাৰ বজাৰত গ'লে দেখা পাব ইয়াৰ বিপৰীত ছবি। তাতে পুৰণা আলু 20ৰ পৰা 25 টকা, নতুনখন 25ৰ পৰা 30 টকা কেজিত বিক্ৰী হৈ আছে। প্ৰতি কেজিত 15ৰ পৰা 20 টকা মানে যি পাৰ্থক্য, এয়া বৰ মানে চিন্তা কৰিবলগীয়া বিষয়। তো এই ক্ষেত্ৰত আমি আমাৰ যোগান বিভাগক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি ৰাইজক মানে সকাহ দিয়াৰ চেষ্টা কৰে যেন। আন এক অভিযোগ উত্থাপন হৈছে যে অসম পশ্চিমবংগ সীমান্তৱৰ্তী অঞ্চল গোসাইগাঁও বা কোকৰাঝাৰ ধুবুৰী জিলাৰ যিসকল পাচলি ব্যৱসায়ী আছে, সেইসকলে সৰু সৰু গাড়ীৰে যি আলুৰ সমূহ লৈ আহে, প্ৰতি বস্তাত সীমান্তৱৰ্তী অঞ্চলত পশ্চিমবংগৰ আৰক্ষীক 2 ঠাইত 3 ঠাইত 200-300 টকা ভৰিব লাগে বুলি অভিযোগ উত্থাপন হৈছে। কি ক'ব আচলতে? হয়, এই কথাটো বিগত কিছুদিনৰ পৰা মানে ইয়াৰে স্থানীয় বেপাৰীসকলক সুধিলে মানে কথা পাতিলে গম পোৱা যায় যে তেওঁলোকক এতিয়া গাড়ীৰে আনিবলৈ নিদিয়ে। তেওঁলোকে সৰু সৰু এই ই ৰিক্সাৰ যোগেদি তেওঁলোকে আলুসমূহ পশ্চিমবংগৰ পৰা কঢ়িয়াই আনি লৈ আহি আছে। দেখা গৈছে যে একোখন বস্তা প্ৰতি তেওঁলোকে 100ৰ পৰা 200 টকালৈ পুলিচক গুণ্ডা টেক্স দিব লগা হৈ আছে। তো এই ক্ষেত্ৰত যে পশ্চিমবংগ চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ আছে, এই কথাটো প্ৰায় নিশ্চিত। হয়, ধন্যবাদ থাকিল। হয়, এটা কথা ক'ব লাগিব যে আচলতে পশ্চিমবংগৰ পৰা বৰ্তমানো চেগাচেৰাকৈ যি পাচলি ব্যৱসায়ী সৰু গাড়ীৰে বা ই ৰিক্সাৰে যি আলুসমূহ লৈ আহে, সেয়া কিন্তু পশ্চিমবংগৰ যি আৰক্ষী আছে, সেই আৰক্ষীৰ তালাচী চকীত 100ৰ পৰা 200 টকা গুণ্ডা টেক্স ভৰিব লাগে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। আমি দোকানী এগৰাকীৰ লগত আমি কথা পাতি গৈছোঁ। দাদা, অলপ আগুৱাই আহিব। দাদা, আচলতে যি পশ্চিমবংগ চৰকাৰে আলু নিষেধাজ্ঞা জাৰি কৰিছে, আপোনালোকৰ অসুবিধা হৈছেনে? অসুবিধা হৈছে, দাম বাঢ়ি আছে। আলু অলপ পুলিচে 100 টাকা 150 টাকা বস্তাই লয়। আমাৰ লগত বিক্ৰী কৰি আছোঁ। আলু 32 টকা কিনি 35 টকা বিক্ৰী কৰি আছোঁ। পিঁয়াজ 55 টাকা 54 টাকা কিনি 60 টাকা বিক্ৰী কৰি আছোঁ। কি ক'ব? আচলতে এই নিষেধাজ্ঞা থাকিব লাগে। পুলিচের কারণে দিগদারি হয়েছে, পুলিশে আটকে দেয় আলু। এই নিষেধাজ্ঞা উঠাই দিব লাগে বলে এইটো উঠাই দিব লাগে, পুলিশের পয়সাটো খাওয়াটো।
উঠাই দিব লাগে, দোকানদারে দিগদারি হয়েছে, কাস্টমারের দিগদারি হয়েছে। আসলে বারে বারে পশ্চিমবঙ্গ সরকার এনেকৈ কৰি আছে। হটকাৰী সিদ্ধান্ত কিয় লয় বুলি ভাবে? এইটোই তো পুলিশের কামাই, পশ্চিমবঙ্গ সরকারের কামাই এইটো। হয়, ধন্যবাদ থাকিল। হয়, আচলতে দোকানীগৰাকী আমাক আচলতে জানিবলৈ দিয়া মতে বা ক'ব বিচৰা মতে যে পশ্চিমবংগ চৰকাৰে ইচ্ছা কৰি যি এনেদৰে আলুসমূহ নিষিদ্ধ পশ্চিম বা বাহিৰৰ যি ৰাজ্য অৰ্থাৎ অসম তথা উত্তৰ পূৰ্বাঞ্চলে নিষেধাজ্ঞা জাৰি কৰিছে। কাৰণ পশ্চিমবংগৰ যি প্ৰশাসন আছে এই প্ৰশাসনে দেখা গৈছে যে আচলতে তাতে গুণ্ডা টেক্স লৈহে আলু অসমত কৰিবলৈ দিয়া হৈছে বুলি অভিযোগ ইতিমধ্যে আমি উত্থাপন হোৱা আমি দেখা পাইছোঁ। তাৰ লগতে তাত নতুনকৈ চেণ্টিগ্ৰেড চক্ৰ এটা জন্ম হোৱাৰ যি কথা বা তাৰ যি আগজাননী সেয়াও কিন্তু দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।